Hey guys, welcome to Zubin Vlogs. আৰু এই ভিডিওটো মানে আজি অলপ ঘৰতে আৰম্ভ কৰিম বুলি ভাবিছো। কিছুমান মানে এপৰ বিষয়ে কথা পাতিম আজি যে এপ বিলাকে আমাৰ পৰা পইচা লৈ পিনে কি হিচাপত আমাক পইচা দি আছে বা আমাৰ ৰাইজৰ পৰা কি হিচাপত পইচা নি আছে। তো এই চৈতানী পৃথিৱীখনত জন্ম পোৱা কিছুমান চৈতানী মানুহে এনেকুৱা ধৰণৰ ৰাইজৰ পৰা পইচা লুটিবৰ কাৰণে কিছুমান সিস্টেম বনাইছে। 50% মানুহৰ পইচা লুটি লৈ গ'ল, 50% ধনী হৈ গ'ল। এতিয়া নিউজত যিবিলাক বাজি আছে যে মোৰ 2 লাখ টকা থৈছিলো, আশা কৰিছিলো বহুত পইচা হ'ব বুলি, 2 লাখ তো 4 লাখ হ'ব বুলি, এনেকৈ বহুতৰে বহুত পইচা গুচি গ'ল। যিবিলাকৰ পইচা গৈছে অৰ্থাৎ যিবিলাক লোকচান হৈছে সেই মানুহখিনিয়ে এনেকৈ নিউজত কৈ আছে যে মোৰ লোকচান হ'ল, অমুকৰ লোকচান হ'ল। কিন্তু যিখিনি মানুহৰ লাভ হৈছে ষ্টাৰ্টিঙৰ পৰা কৰিছিলে সেই মানুহ কিন্তু মাত নামাতে। কাৰণ কিয় নামাতে? সিহঁতৰ মূল আহি সিহঁতৰ লাভ হৈ গৈছে। আৰু কোম্পানীৰ ৰুল এইটোৱে, যিয়ে ষ্টাৰ্টিঙতে আৰম্ভ কৰিব তেওঁ লাভ ঠিকে থাকিব, লাভ থাকিব, কিন্তু শেষত গৈ যেতিয়া কোম্পানী বন্ধ হৈ যাব হয় সেই পিছত কৰা মানুহখিনি বহুত বেয়াকৈ বৰবাদ হৈ যায়। এনেকুৱা মাৰ্কেটত বহুত এপ আহিল, বহুত ৱেবছাইট আহিল। কোনোবাই দিব 15%, কোনোবাই দিব 20%, কোনোবাই 1 লাখ টকা থলে 2 মাহত ডাবল কৰি দিব বুলি ক'ব, কোনোবাই 1 লাখ টকা থলে মান্থলি 15,000কে দিব, 20,000কে দিব। এনেকুৱা লোভত মানে আমাৰ ৰাইজক ফচাই লয়। এতিয়া মই নকওঁ যে আপোনালোকে অনলাইন প্লেটফৰ্মত পইচা নলগাব, পইচা লগাওক, আপুনি লগাব পাৰে, কিন্তু বহুত চালি জাৰি চাওক। কোম্পানীটোৱে আমাক পইচা দিছে, 15%টো যে দিছে সেইটো ক'ৰ পৰা দিছে? যে কোম্পানী যে আমাক পইচা দিছে এইটোতো আমাক দেখাব লাগিব ন, যে তই আমাৰ তাত 1 লাখ টকা থৈছা, এনেকুৱা কাম কৰি আছো আমি, তোক সেই হিচাপত পইচাটো দি আছো। সেনেকুৱাটো কোম্পানীৰ প্ৰায় নায়ে, বহুত কোম্পানীৰ সেনেকুৱা একো প্ৰুফ নাই। বাছ আপোনাৰ পইচাটো লৈছে, ৱালেটত আপোনাৰ পইচা শ্ব' কৰাব আৰু আপোনাক সেইটো ভৰাই আপোনাক দিব। কিন্তু দিছে ভাই ক'ৰ পৰা সেই পইচাটো? এতিয়া কোম্পানীৰ কিছুমান চৈতানী বুদ্ধি আছে, অকণমান মই বুজাই দিছোঁ। এতিয়া মই আপোনাক সাধাৰণভাৱে বুজাই দিছোঁ। যিকোনো কোম্পানীৰ XYZ যিকোনো কোম্পানী হ'ব পাৰে। কিছুমানৰ কোম্পানীৰ ৰুল থাকে আপোনাক মান্থলি 15% দিব, কিছুমান ৰুল থাকে আপোনাক 6 মাহত ডাবল কৰি দিব। এনেকুৱা বহুত কোম্পানীৰ বহুত ৰুল থাকে, কিন্তু এই ৰুলটোতে সোমাই থাকে কোম্পানীৰ ছাল। এতিয়া যিকোনো কোম্পানী এটাই নহওক, সেই কোম্পানীটো আৰম্ভ একজন মানুহৰ পৰাই হয়, আৰু সেই একজন মানুহজনে ক'ভিড ভাইৰাছ মানে ৰোগী থাকে, তেওঁ চব বিয়পাই চেইন চিষ্টেমত কলকাতাৰ পৰা, ধৰক মই কলকাতা ধৰি দিছোঁ, কলকাতাত কোম্পানীটো আৰম্ভ হ'ল, তাৰে মানুহজনে তাৰ লগক দিলে, সেই মানুহজনে এটা লগক দিলে, এই মানুহজনে এটা লগক দিলে, এনেকৈ বিয়পি আহি ধৰক গুৱাহাটী পালে। এনেকৈ চেইন চিষ্টেমত মানে বিয়পি আহে বস্তুটো। আৰু 90% অনলাইন প্লেটফৰ্মৰ যিটো চেইন চিষ্টেম এইটো বহুত আগৰ পৰাই চলি আহিছে। ইয়াতে কিছুমান ফ্ৰড কোম্পানী আছে, ইয়াতে কিছুমান ভাল কোম্পানীও আছে। বজাৰত অকল টেঙা আমে নাথাকে, অকল মিঠা আমে নাথাকে, টেঙা আমো থাকে, মিঠা আমো থাকে। ধৰক কাষৰ আমটো মিঠা, কোনোবাই উঠাওতে টেঙা আমটো ধৰা গ'ল, একদিন টেঙা আমটো খালে, কিন্তু সেই মাৰ্কেটখনত মিঠা আমটো আছে। সি টেঙাটো খাই পিনে ভাবিব যে তাৰ কাষত থকাখিনিও টেঙাই হ'ব, কিন্তু তাৰ মাজতেই মিঠা কোম্পানীও লুকাই আছে, যিটো ৰাইজে ধৰিব পৰা নাই। ধৰিব পৰা নাই এই কোম্পানীৰ 15% দি আছে আপোনাক মান্থলি, বা ডাবল ৰিফাণ্ড দি আছে আপোনাক থোৱা পইচাটোৰ পৰা। সেইটোৱে মেইন চাল। পইচাৰ প্ৰতি কাৰ লোভ নাই? আপোনাৰো আছে, মোৰো লোভ আছে, কিন্তু লাগাতকৈ বেছি লোভ থাকে কিছুমানৰ, লাগাতকৈ কম লোভ থাকে কিছুমানৰ। এতিয়া লোভত পৰিলে অলপ ঠগ খাব লগা হয়, এইটো কথা মানে আগৰ পৰাই চলি আছে। ধৰক আপোনাক ইয়াতে 100 টকাত 5টা আম দি আছে, ইয়াতে আপোনাক 100 টকাত 12টা আম দি আছে বা 8টা আম দি আছে। অবভিয়াছলি আমি সেইটোত যাম 8টাটোত, কিন্তু ইয়াৰ কথা আমি ভাবই নাই, ভাবি চালি জাৰি চোৱাই নাই যে কিয় আমাক 5টা আম দি আছে আৰু সি কিয় আমাক 8টা আম দি আছে। আমি এইটোৱে ভাবিম আমি 8টাই আমে কিনিম, কম সময়ত আমি ধনী হ'ব লাগিব। ইপিনে 15% দি আছে 1 মাহত, এইটো কোম্পানী দি আছে 5%, 6%, বা সেইটো কোম্পানী ডাবল দি আছে আমাক পইচা, ই আকৌ তেনেকুৱা ডাবল দিয়া নাই 1 মাহৰ ভিতৰত। অবভিয়াছলি আমি সেইটোত যাম, যাৰ ফলত আমি সেই কোম্পানীটোত যাই পিনে ফচি যাওঁ, যিটো কোম্পানীয়ে আপোনাক কাৰণ কেতিয়াও নকয় যে সি পইচাটো ক'ৰ পৰা দি আছে, 15% ক'ৰ পৰা, কেনেকৈ ডাবল দি আছে। এতিয়া এনেকুৱা কিছুমান ফ্ৰড XYZ কোম্পানীৰ চালবিলাক হ'ল, এজন মানুহে ছাপ'জ 1 লাখ টকা এটা ইনভেষ্ট কৰিলে, সি দিয়া নেক্সট মানুহজনে ইনভেষ্ট কৰিলে 5 লাখ টকা এটা, সিয়াৰ নেক্সট মানুহজনে ইনভেষ্ট কৰিলে 30,000 টকা এটা, তাৰে নেক্সট মানুহজনে ইনভেষ্ট কৰিলে 10,000 টকা এটা, এনেকৈ গৈ পইচাটো মানে বাঢ়ি যায়। আৰু ষ্টাৰ্টিঙৰ পৰা কোম্পানীয়ে কি কৰে, মান্থলি যে 15% দিব, আপোনাৰ পইচাটো 1 লাখ টকা ৱালেটত দেখাই থাকিব। এইটো মানে পইচা লৈ হ'ব ইণ্টাৰেষ্টটো। 1 লাখ থলে যদি 15% হয় 15,000 পাব, 5 লাখ থলে 15% হ'লে আৰু বেছি পাব। এই চিষ্টেমত মানে চবে 15% পাই যাব। এই মানুহজনেও 15% পাব, এই মানুহজনেও 15% পাব, যোনে যিমান পইচা থয় তাৰ ওপৰত 15%টো পাবই। এতিয়া এই মানুহজনে 15% পাই আছে, তাৰ একো নিশ্চিন্ত, মানে সি পাই আছে, তাৰ মনত একো ফ্ৰড নহয়।
এতিয়া ইয়াৰ মনতো ফ্ৰড নহয়, ইও পাই আছে, ইয়াক মানুহ দিলে, এই মানুহটোৱে ইয়াক দিলে, এনেকৈ মানে গৈ থাকিব। আৰু কোম্পানী এটাই টাৰ্গেট লৈ আহে, ধৰক কিছুমান কোম্পানী 6 মাহ থাকিব আৰু কিছুমান কোম্পানী 12 মাহ থাকিব, এনেকৈ এটা টাৰ্গেট লৈ আহে। এই টাৰ্গেটটোতে চব বৰবাদ কৰি দিব পাৰে। এতিয়া চাওক, এই মানুহজনক এটা বোনাছ দিব, এই মানুহজনে যদি এজন মানুহ দিব পাৰে তাক দি আছে 2000 টকা। এনেকুৱা কিছুমান চিষ্টেম কোম্পানী ৰাখি থৈছে। সি পিনে 15% পায়ে আছে, লগতে মানুহ এজনক দিওঁতে 2000 টকা সি পালে। কিন্তু সেই যে 2000 টকাটো যে পাইছে, ই যে পইচা লগাব, সি যে 2000 টকাটো পাইছে, সেই 2000 টকাটো ইয়াৰ পৰাই দিছে তাক। তাৰ ৱালেটত পইচাটো দেখাই আছে 1 লাখ টকা। সেই 2000 টকাটো বেচেৰাক তাৰ পইচায়ে ইয়াৰ পৰা তাক দি আছে 2000 টকা, কিন্তু তাৰ ৱালেটতহে দেখাই আছে 1 লাখ টকা। কিন্তু তাৰ পইচাই তাক মানে দিছে, ৱালেটত সেইটো আপডেট কৰাই থৈ দিয়ে সিহঁতে, 1 লাখ টকাই দেখাই থাকিব থকা বুলি, কিন্তু আপোনাৰ পইচাই আপোনাক দি আছে। 1 মাহত আপোনাক 15% দিলে, মানে 15000 দিলে, আৰু এইপিনে 2000 টকা দিলে, টোটেল আপোনাৰ পইচাই 17000 টকা দিলে। এনেকৈ কোম্পানীয়ে টাৰ্গেট কৰি কোম্পানীটো 6 মাহলৈকে চলাই গৈ থাকিব বা 12 মাহলৈকে চলাই গৈ থাকিব। আপোনালোকৰ পইচাই এনেকৈ মিলাই দি থাকিব, এইটোৰ পৰা সেইটোক, এইটোৰ পৰা সেইটোক। যেতিয়ালৈকে 6 মাহ 12 মাহ হ'ব, তেতিয়ালৈকে কোম্পানীটোত বহুত মানুহ জইন হৈ যায়। এনেকৈ দেখিছে, এনেকৈ এটাৰ পৰা এটা জইন হৈ যাবই, কাৰণ ইয়াৰো ইয়াক দিওঁতে কিবা এটা লাভ আছে, ইয়াৰো ইয়াক দিওঁতে কিবা এটা লাভ আছে, ইয়াৰো ইয়াক দিওঁতে কিবা এটা লাভ আছে, এই চিষ্টেমত যাব মানে। তো এনেকৈ গৈ কিছুমানে 15% পাব, বা কিছুমানৰ কোম্পানীৰ ৰুল থাকে ডাবল ৰিফাণ্ড দিব। এনেকৈ লোভত পেলাই পিনে মানুহবিলাকক জইন কৰাই পিনে এনেকৈ ডিপজিটৰ সংখ্যাটো বাঢ়ি যায়। ইপিনে সিও 9 লাখ টকা ইনভেষ্ট কৰিব, এইকাৰণে সাহস হৈ যায়, কাৰণ ইপিনে 6 মাহ পাৰ হৈ কোম্পানী 1 বছৰ হ'বৰে হ'ব, ইহঁতৰো মূল আহিব হৈছে। ই ভাবিছে আৰু মই ইনভেষ্ট কৰোঁ, মইতো পামেই। কিন্তু মেইন খেলখন তাতেই হয়। ধৰক এইবাৰো 9 লাখ টকা ইনভেষ্ট কৰিছে, ইয়াৰ দৰে যদি 10টা মানুহে এনেকৈ 9 লাখ টকা ইনভেষ্ট কৰি দিলে, কিমান পইচা কোম্পানীয়ে পাইছে। তো শেষত কি হয়, 12 মাহো কমপ্লিট হয়, বা কিছুমান কোম্পানী 6 মাহতে পলাই ফুটুং দি চব পইচা লৈ গুচি যায়। এই মানুহখিনি ৰজা হৈ যায় আৰু এই মানুহখিনি প্ৰজা হৈ যায়। বিশ্বাসটো ইয়াৰ মাজতে আছে, যিটো ভাল কোম্পানী সেই কোম্পানীটোৱে কেতিয়াও আপোনাক বেছি বোনাছ নিদিয়ে। যিটো ভাল কোম্পানী সেই কোম্পানীটোৱে কেতিয়াও আপোনাক 2 মাহ 3 মাহত পইচা ডাবল নকৰে। যিটো ভাল কোম্পানী সেই কোম্পানীটোৱে কেতিয়াও আপোনাক 15% নিদিয়ে। এতিয়া যিমান এনেকুৱা প্লেটফৰ্ম আছে পইচা লগোৱাৰ কাৰণে, কোনো কোম্পানীয়ে বিশ্বাস কৰি আপুনি চকু মুজি নল'ব। যিমান বিশ্বাসী হ'লেও 1% হ'লেও আপোনাৰ নিজৰ পৰা তাত ৰিস্ক থাকিবই লাগিব। হয়তো কোনোবা কোম্পানী ফ্ৰড নকৰে, বহুত ভাল কোম্পানী আজিৰ দিনত আছে যিবিলাক মানুহে বিচাৰি নাপায় ভালখিনিক, বেয়াখিনিক পটকৈ আঁকোৱালি ল'ব। যিটোৱে 15% দিছে, যিটোৱে পইচা ডাবল কৰিছে, সেইখিনিহে আমি আগতে পাওঁ। সেইখিনি আগত পামেই, কাৰণ আমি লোভিয়া, আমাক পইচা লাগে কম সময়ত, কষ্ট বেছি নকৰোঁ, কম সময়ত পইচা লাগে, সেইকাৰণে সেই ফাল্টু বস্তুবিলাক আমি বিচাৰি পাওঁ। কিন্তু এটা ভাল কোম্পানীয়ে আপোনাক বৰ বেছি 6%, 7% বা 5% দিব, আপোনাক বেছি লাভ নিদিয়ে। আৰু সেই পইচাটো কেনেকৈ তেওঁলোকে ইউজ কৰিছে সেইটো আপোনাক দেখুৱাব। আপুনি আজিকালি কিমান প্লেটফৰ্ম আছে, বেংকত FD কৰক, মিউচুৱেল ফাণ্ড আছে, বহুত কিবা কিবি আছে। আৰু ময়ো ট্ৰেডিং কৰি আছোঁ, মই নকওঁ মই মিছা নকৰোঁ বুলি, ময়ো নিজে ট্ৰেডিং কৰি আছোঁ। মই যি কোম্পানীৰ আণ্ডাৰত পইচা লগাইছোঁ, সেই কোম্পানীয়ে ডেইলি লাইভ দেখাই থাকে ট্ৰেডিঙত পইচাটো আমি লগাইছোঁ, কিমান টকা মানে পাই আছোঁ আজি, বা কিমান টকা গৈ আছে, A to Z মানে তাতে আপডেট ডেইলি দিয়ে থাকে। যিটো ট্ৰাষ্টেড হয়, সেইটো পইচা ট্ৰেডিঙতে লগাইছে, আৰু আমাক কোনো বেছি পাৰ্চেণ্ট দিয়া নাই। 5% দিছে কোনোবাটো মাহত 6% দিছে, 7লৈকেতো খুব কম যায়, 6% বা 5%ৰ ভিতৰতে থাকে। সেইকাৰণে কিবা এটা প্লেটফৰ্মত কাম কৰাৰ আগত বহুত আপুনি চালি জাৰি চাব লগা হয়। আপুনি যে পইচাটো দিছে, সেই পইচাটো কি কামত তেওঁলোকে ইউজ কৰিব, প্ৰশ্ন কৰক। বা এনেকুৱা গুৱাহাটীত হওক আৰু ক'বাত হওক, এনেকুৱা বহুত নিউজ পাই আছোঁ, ষ্টক ব্ৰকিঙৰ নামত পইচা লুটি লৈ গুচি গ'ল, তেওঁ পইচাটো আমাক ক'ত কেনেকৈ দিছে, কি কৰিছে, এইটোতো কোনেও খবৰ পোৱা নাই। তো সেই হিচাপত চাব গ'লে আপুনি যেতিয়া পইচা এটা ইনভেষ্ট কৰিব, আপুনি প্ৰশ্ন কৰক, যাৰ দ্বাৰা ইনভেষ্ট কৰিব তেখেতক প্ৰশ্ন কৰিব আপুনি, যে এই পইচাটো আমি কিহৰ পৰা পাম, আমাক যে দিব কোম্পানীয়ে কিয় দিব, পইচাটো দি আছে কিয়, সেই কুৱেশ্যন কৰক। বা আপুনি তেওঁলোকৰ ৱেবছাইটত চাওক, আপোনাক প্ৰমাণ দিছেনে নাই কোম্পানীয়ে যে আপোনাক পইচাটো কিয় দিছে। তো সেনেকুৱা কোম্পানী এটাত আপুনি ইনভেষ্ট কৰক। এটাই কথা মনত ৰাখক, আমাৰ ককা আইতা আবু আতা সকলেও কয়, যিমান যি হ'লেও অনলাইনৰ ওপৰত সিমান এটা বিশ্বাস নকৰিব আপুনি। কাৰণ কিয়, কষ্ট নকৰিলে এই পৃথিৱীখন নহয়। চবে বহি থাকক দেচোন ঘৰত, চবে অনলাইনত পইচা ইনভেষ্ট কৰক, কোনো যদি কামেই নকৰে, ঘৰ কোনে বনাব, ৰঙৰ কাম কোনে কৰিব, চিলিং কোনে বনাব, এনেকুৱা একো কামেই দেখোন নোহোৱা হৈ যাব। চবে যদি অনলাইনতে পইচা ইনভেষ্ট কৰে, পইচাটো চলি আছে ক'ত, কোনে ইউজ কৰি আছে, কি কৰি আছে। তো কথা হ'ল সেইটোৱে, কষ্ট কৰিবই লাগিব। কিন্তু যিকোনো এটা প্লেটফৰ্মত মানে ইনভেষ্ট কৰাৰ আগত অলপ চালি জাৰি চাব। আৰু আজিকালি এনেকুৱা কিমান ধুনীয়া মানে ফেচিলিটি আছে, বেংকত পইচা থওক, মিউচুৱেল ফাণ্ডত কিমান ধুনীয়া পাৰ্চেণ্ট দিয়ে। বা ধৰক আপুনি কইন কিনক, কইনততো মাৰ্কেটখন ইমান বেয়া নহয় ন, কইনতো ধুনীয়া পইচা
পইচা লাভ কৰিব পাৰে আপুনি অকণমান টকাৰ কইন কিনি থওক কেতিয়াবা আপুনি বিক্ৰী কৰি দিব তো সেনেকুৱা আৰু মই যি কোম্পানীত কাম কৰিছোঁ তেওঁলোকৰ নিজা কইন আছে নিজৰ ক্ৰিপ্টো কইন আছে তো সেই কইন কিছুমান মানে ট্ৰাষ্টেড কোম্পানীত পইচা লগাওক আৰু পইচা আপুনি ধৰক আপোনাৰ 10 কোটি টকা আছে লগত আপুনি 12 কোটি টকা একাউণ্টত লগাই দিব নাযাব আপোনাৰ লগত 10 লাখ টকা আছে আপুনি 11 লাখ টকা লগাব নাযাব ধৰক আপোনাৰ লগত 10 লাখ টকা এটা আছে আপুনি 2 লাখ টকা এটা লগাই থৈ দিব পাৰে 2 লাখ টকা এটা লগাই থৈছোঁ দে কিন্তু আপুনি ধাৰ কৰি পিনে বেলেগৰ পৰা পইচা আনি যা তা কৰি আপোনাৰ হাতৰ পইচা বস্তু বিকি সেইবিলাক কৰি কোম্পানীত পইচা লগাব কেতিয়াও নাযাব একদম বৰবাদ হৈ যাব আজি মই সেই কথাটো আপোনাক ক'লোঁ দিয়ক সেইটোৱে আছিলে তাত ভিডিঅ' মানে এইবিলাকৰ ওপৰত কাৰণ বহুত এইবিলাক নিউজত বাজি আছে কিবা কিবি এতিয়া কিছুমান বেয়া কোম্পানীৰ কাৰণে ভাল কোম্পানীও বদনামী হৈ গৈছে তো সেইটো কাৰণত মানে এই ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিলোঁ তো লগ পাম নেক্সট এটা ভিডিঅ'ৰ সৈতে আৰু সাৱধান হওক মানে যা তা কোম্পানীত ইনভেষ্ট নকৰিব পইচা